তামোলপুৰৰ কুমৰিকাটাত 14টা জাতীয় ছাত্ৰ সংগঠনৰ একেলগে ৰঙালী বিহু উদযাপন। সপ্তদশ সংখ্যক উক্ত ৰঙালী বিহুৰ কাৰ্যসূচীত বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তামোলপুৰ জিলাৰ অন্তৰ্গত কুমৰিকাটাৰ বেলখুটিত 14টাকৈ জাতীয় ছাত্ৰ সংগঠনে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই একেলগে ৰঙালী বিহু উদযাপন কৰে। আসু, এজেআইচিপি, এফচু, আৰচু, গৰিয়া মৰিয়া, বেংগলী ফেডাৰেশ্যন, চাহ জনজাতি বৰ্মন কছাৰী, চান্তাল ছাত্ৰ সন্থা, কোচ ৰাজবংশী, হাজং আদিবাসী আৰু গোৰ্খা ছাত্ৰ সন্থাই একেলগে উমৈহতীয়াকৈ এইবাৰ সপ্তদশ ৰঙালী বিহু আৰু নৱবৰ্ষক আদৰণি উৎসৱ উদযাপন কৰে। আজিৰ এই কাৰ্যসূচীত বিহুৰ লগতে প্ৰায় 14টা জনগোষ্ঠীয় দলে নিজৰ কৃষ্টি প্ৰদৰ্শন কৰে। উক্ত কাৰ্যসূচীত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, তামোলপুৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ MCLA বিশ্বজিৎ গৌড়া নাৰ্জাৰীকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত হৈ সমন্বয়ৰ বাৰ্তাভাগ এই 14টা জাতীয় সংগঠনৰ অনুষ্ঠানসমূহ উপভোগ কৰে। কুমাৰিকাটা অঞ্চলৰ 14টাকৈ জাতীয় সংগঠনে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুটি প্ৰতি বছৰে উদযাপন কৰি আহিছে। এইবাৰ 17 নম্বৰ বছৰ আৰু ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। আমি যি ঐক্যবদ্ধভাৱে এই উৎসৱটি উদযাপন কৰিছোঁ, সেই একেই ঐক্যবদ্ধভাৱে সন্মিলিতভাৱে আমি কুমাৰিকাটা অঞ্চলত বসবাস কৰি আছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিৰ প্ৰতি আমাৰ সকলোৰে শ্ৰদ্ধা যে অপৰিসীম, এই কথাটো আমি সমগ্ৰ অসমলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ। এয়া 17 নম্বৰ বছৰ ইয়াত উদযাপন কৰি থকা হৈছে আৰু এই যিটো চিন্তা, এই চিন্তাটো কুমাৰিকাটা অঞ্চলত একতাৰ যি এনাজৰী, এই এনাজৰী নিকপকপীয়াকৈ বান্ধি ৰখাৰ এটা প্ৰয়াসৰ কাৰণেই কুমাৰিকাটা অঞ্চলৰ জাতীয় ছাত্ৰ সংগঠনসমূহে এই আয়োজনটো কৰিছিল। আৰু এই আয়োজনটোৰ লক্ষ্যই আছিল যে কুমাৰিকাটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতিৰ মিলনভূমি কুমাৰিকাটা, এই কুমাৰিকাটা অঞ্চলত বিভিন্ন কৃষ্টি সংস্কৃতি একেলগে প্ৰদৰ্শন কৰাৰ যি আয়োজন, এই আয়োজনটো আমাৰ আজি সফল হৈছে, সাফল্যমণ্ডিত হৈছে। প্ৰায় 12টাকৈ কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে। বড়ো, ৰাভা, শৰণীয়া, নেপালী, আদিবাসী, বাগানীয়া, বিহুকে আদি কৰি হাজং, বৰ্মন কছাৰী আটাইকেইটা কৃষ্টি দলে ইয়াত কৃষ্টি প্ৰদৰ্শন কৰিছে আৰু কুমাৰিকাটা অঞ্চলৰ ৰাইজে ইয়াত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। তামোলপুৰৰ পৰা আনন্দ ৰামচিয়াৰে ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।